মই যেতিয়া নিচেই সৰুতে মঘাই ওজা ঢোল ৰেডিঅ'ত শুনো তেতিয়া মোৰ ঢোল শিকিবলৈ মন যায় আৰু আমাৰ গাঁৱত এনেকুৱা এটা আছিল যে আমাৰ ঢুলীয়া ওজাসকলৰ এটা বদনাম আছে মানে বদ অভ্যাস আছে পানী খায় মাদক দ্ৰব্য সেৱন কৰি পঢ়া শুনা নকৰে তাৰপিছত স্কুল নোযোৱা হয় গতিকে সেই বিয়া ঘৰত খেল কৰি কাজিয়া কৰে তেতিয়া মই ভাবিলোঁ যে ঢোলটো বজালে বুলিয়ে যে পানী খাব লাগে কথা নহয় মাদক দ্ৰব্য কিয় সেৱন কৰিব লাগে নালাগে আমি ৰিচাৰ্চ কৰোঁচোন মই তেতিয়া মনতে ভাবিলোঁ যে মহাত্মা গান্ধীয়ে যদি বিলাতলৈ যাওঁতে ফটিকা নাখাওঁ বুলি শপত খাব পাৰে ময়ো শপত খাব পাৰোঁ মই মা দেউতাৰ ওচৰত শপত খাইছিলোঁ মই কেতিয়াও মাদক দ্ৰব্য গ্ৰহণ নকৰোঁ সেৱন নকৰোঁ মোক ঢোল শিকিবলৈ দিয়ক আৰু তেতিয়া ওচৰৰে ঢোল এটা আনি দিলে সেইটো বজাই বজাই লাহে লাহে শিকিছিলোঁ গতিকে প্ৰথম মোৰ আদি গুৰু হ'ল মঘাই ওজা আৰু তাৰপিছত মোৰ ধীৰেন ৰাজখোৱা আৰু আনন্দমোহন ভাগৱতী ছাৰ তাৰ লগতে ধনেশ্বৰ শইকীয়া বুধেশ্বৰ দৈনীয়া ছাৰকো অনুকৰণ কৰি নৰাম ওজা ৰত্নপাঠক ওজাৰ পৰা বহু কিবা কিবি শিকিছোঁ জ্যেষ্ঠ ওজাসকলৰ পৰা বহু শিকিছোঁ তেতিয়াই মই এটা ভাবিছোঁ যে কেতিয়াও ঢোলটো আগবাঢ়িব নোৱাৰে যদিহে আমি পঢ়া শুনা একাডেমিক কেৰিয়াৰটো নাথাকে আজি মই বিশ্ববিদ্যালয়ত মেথামেটিক্সত মই MSc কৰিছোঁ বিশ্ববিদ্যালয়লৈ যোৱাৰ কাৰণে আজি মই সেই সুবিধাখিনি পালোঁ কলেজত ইণ্টাৰ কলেজ কম্পিটিশ্যন কৰি মই 1978ত গোলাঘাট DR কলেজৰ হৈ মই স্বৰ্ণ পদক আজুৰি আনিছিলোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা পৰৱৰ্তী সময়ত গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা স্বৰ্ণ পদক পাইছিলোঁ দিল্লী ইউনিভাৰ্চিটিৰ পৰা মই স্বৰ্ণ পদক পাই তেতিয়া ৰাছিয়ালৈ নিৰ্বাচিত হৈছিলোঁ আৰু সেইকাৰণে তেতিয়া মই ভাবিছোঁ যে আমি উঠি অহা প্ৰজন্মক এতিয়া সকলোৱে ধাৱমান হৈছে যে চাকৰি অভাৱ নিবনুৱাৰ সংখ্যা বাঢ়ি গৈছে কি কৰিব সেইকাৰণে বিদ্ৰোহী সংগঠনৰ লগত সামিল হ'বলৈ লৈছে বহু ল'ৰা ছোৱালী আৰু সেইকাৰণে হাতত বন্দুক তুলি লয় তে মই ভাবিলোঁ যে নহয় আমি যদি বিহুৱতীবিলাকক বিহু নাচ শিকাওঁ তেওঁলোকে তেতিয়া বিহু নাচ নাচি আজিকালি বহুত পুৰস্কাৰ দিয়ে গতিকে বিভিন্ন ঠাইত প্ৰতিযোগিতা পাতে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পুৰস্কাৰ পালে তেওঁ তাৰ প্ৰতি আগ্ৰহী হ'ব আৰু সেই বিহু নাচি নাচি ভাৰতক প্ৰতিনিধিত্ব কৰিব পাৰিব ঢুলীয়া ওজাসকলে সুন্দৰকৈ ঢোল শিকি ঢোল বজালে তেওঁ কেতিয়াও বন্দুক তুলি ল'বলৈ সাহস নকৰে কাৰণ তেওঁ গুৰু লগা বিদ্যা পাখি লগা কাৰ গুৰুৱে যি শিকাব সেইখিনিহে শিকিব গতিকে গুৰুৱে কেতিয়াও বন্দুক তুলি ল'বলৈ নকয় সেইকাৰণে মই এইটো পদক্ষেপ লৈছিলোঁ 2008 চনৰ পৰা আৰু সেইটো সপোন আছিলে মোৰ প্ৰথম যে 10,000 ঢুলীয়া 10,000 নাচনীৰে বিশ্বত খলকনি লগাম তেতিয়া মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিক্ষামন্ত্ৰী আছিল তেখেতে তেতিয়া মোক লগত সহযোগিতা কৰি আছিল তাৰপিছত
এতিয়া মুখ্যমন্ত্ৰী হলত সেই বস্তুটো সপোনটো তেখেতে পূৰণ কৰিলে আৰু তাৰ কাৰণে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে বিশ্ব অভিলেখ হ'ল বিহুৰে গতিকে আমি ভাবোঁ যে এটা সময়ত ঢোলেৰেও আমি বিশ্ব অভিলেখ কৰিব পাৰিম বিহু সুৰক্ষা সমিতিয়ে ছবি জাৰি কৰিছিলে এই ছবিখনক লৈ বিভিন্ন বিতৰ্কৰ সৃষ্টি হৈছে মইতো জনাত বিহু সুৰক্ষা সমিতিয়ে SOP জাৰি কৰা নাই এইটো কোনোবাই ভুল ব্যাখ্যা কৰিছে চাগে মই জনাত SOP বাহিৰ কৰা নাই এটা আলোচনা কৰিছিল তেখেতসকলে কৈছিলে যে বিহু সম্ৰাগী নামটো নাৰাখি বিহু সম্ৰাট নাৰাখি পাৰিলে বিহুৱতী বৰ বিহুৱতী এইটো কৰিব পাৰিলে ভাল সেইটোহে কৰিছে কিন্তু মই আৰু এটা কথা কৈছিলে প্ৰতিটো জন্মত যিটো দিন উদযাপন কৰা বিলাসী হোটেলত নকৰি প্ৰতিটো জন্মদিনত এটা কৈ ফুল উপহাৰ দিবলৈ কৈছে হয় হয় মই সেইটো মোৰ মানে সপোন যে যেতিয়া ব্ৰাজিলত শিশু জন্ম হ'লে জন্মদিনৰ উপহাৰ দিয়ে এটা ফুটবল পেলে হওক ৰোনাল্ডো হওক বুলি তেতিয়াই মই ভাবিছিলোঁ যে ময়ো কিবা এটা ভাবোঁ তেতিয়া মোৰ সপোন আছিল যে অসমত আমাৰ যে যিসকলক জন্মদিনত বিলাসী হোটেলত জন্মদিন পাতে বহুত কিবাকিবি বস্তু দামী দামী বস্তু দিয়ে তাতকৈ যদি ল'ৰাটোক ঢোল এটা দিয়ে সি ঘৰখনত কৃষ্টিটো ৰক্ষা কৰিব সংস্কৃতি ৰক্ষা কৰিব অসমীয়া জাতিটোক ৰক্ষা কৰিব পাৰিব আৰু যেতিয়া বিহুৱতীগৰাকী হয় ছোৱালী এজনী জন্মদিনত তেওঁক যদি এযোৰ মুঠিখাৰু দিব পাৰে এতিয়া মুঠিখাৰু নাইকিয়া হ'ল মুগাৰ কাপোৰ নাইকিয়া হ'ল এতিয়া পিয়ৰ মুগা পাবলৈ নাইকিয়া ভেজাল হৈছে গতিকে এতিয়া কম বহুত দাম এখন মুগাৰ ৰিহাৰ দাম 10,000 টকা হ'ল এযোৰ মুগাৰ যদি মানে চাদৰ মেখেলা লওঁ বুলি ভাবে 35,000 40,000 টকা হ'ল আমাৰ দুখীয়া মানুহে কেনেকৈ ল'ব গতিকে যদি পাৰে এই জন্মদিনৰ উপহাৰ বুলি সেইটো দিলে ভাল পাওঁ আৰু সেইটোৱে আমাক সহায় কৰিব জাতিটোক সহায় কৰিব